পৱন সিং ঘাটোৱাৰৰ পাছত এবাৰ অখিল গগৈয়ে ক'লে সৰ্বানন্দ সোণোৱাল আকৌ মন্ত্ৰী হ'ব। মোদী কেবিনেটৰ মন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱাল। লুৰিণজ্যোতি গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই থাকোঁতেই অখিলৰ মুখেৰে ওলাল এই কথা। যদি কাইলৈ বিজেপি চৰকাৰ হয় তেওঁতো আকৌ আমাৰ ইয়াত নিজিকিলেও আকৌতো তেওঁ মন্ত্ৰী হ'বই, তেওঁৰ কাৰণে MP হৈ আছে, হয়নে নহয়? এতিয়া তেওঁ যদি বিজেপি চৰকাৰ হয় তথাপি তেওঁ মন্ত্ৰী হ'ব, গতিকে তেওঁতো মন্ত্ৰী হৈ থাকিব, আমি পাবলগীয়া হ'লে সেই মন্ত্ৰীৰ পৰা পায়ে থাকিম। কিন্তু লগত যদি আপোনালোকে লুৰিণক জিকাই দিয়ে, সেইফালে MP হৈ তেওঁৰ পৰা মন্ত্ৰী হিচাপে যি পাব লাগে পাবতো শূন্য বাৰু, কিন্তু যিটো পাব লাগে সেইটো পাবই, হয়নে নহয়? আৰু লগতে লুৰিণৰ পৰা আমি কি পাম? অসমীয়া জাতিৰ এজন কণ্ঠ আমি দিল্লীত পাম। হয়, অখিলৰ যুক্তি সৰ্বানন্দ সোণোৱাল পৰাজিত হ'লেও তেওঁ ৰাজ্যসভাৰ সাংসদ হৈয়ে থাকিব। গতিকে পৰাজিত হৈ মোদী কেবিনেটৰ মন্ত্ৰী হ'ব সৰ্বানন্দ সোণোৱাল। যদি কাইলৈ বিজেপি চৰকাৰ হয় তেওঁতো আকৌ আমাৰ ইয়াত নিজিকিলেও আকৌতো তেওঁ মন্ত্ৰী হ'বই, তেওঁৰ কাৰণে MP হৈ আছে, হয়নে নহয়? এতিয়া তেওঁ যদি বিজেপি চৰকাৰ হয় তথাপি তেওঁ মন্ত্ৰী হ'ব, গতিকে তেওঁতো মন্ত্ৰী হৈ থাকিব, আমি পাবলগীয়া হ'লে সেই মন্ত্ৰীৰ পৰা পায়ে থাকিম। কিন্তু লগত যদি আপোনালোকে লুৰিণক জিকাই দিয়ে, সেইফালে MP হৈ তেওঁৰ পৰা মন্ত্ৰী হিচাপে যি পাব লাগে পাবতো শূন্য বাৰু, কিন্তু যিটো পাব লাগে সেইটো পাবই, হয়নে নহয়? আৰু লগতে লুৰিণৰ পৰা আমি কি পাম? অসমীয়া জাতিৰ এজন কণ্ঠ আমি দিল্লীত পাম। 2024 মোদী আহি আছে বুলি এতিয়া যেন অখিল গগৈ অনুমান কৰিছে, যাৰ বাবে বিৰোধীৰ হৈ সদনত মোদীৰ বিৰুদ্ধে গৰ্জন কৰিবলৈ লুৰিণৰ জয় বিচাৰিছে অখিলে। লুৰিণ শুনিছ নহয়? দিল্লীত পঠিয়াব খুজিছো একদম যুঁজিবৰ কাৰণে, তাত ভিজামি কৰি হৈ থাকিবৰ কাৰণে নহয়, হয়নে নহয়? হয়নে নহয়? এইটো ৰাইজৰ শক্তি হয়, এইটোৱে ৰাইজৰ শক্তি। লুৰিণৰ পৰা আমি কি পাম? অসমীয়া জাতিৰ এজন কণ্ঠ আমি দিল্লীত পাম। ইপিনে ৰাহুল গান্ধীৰ মতে 2024 এইবাৰ বিৰোধী চৰকাৰ। Unlike many political commentators, I can't predict the future. But what I'm confident of is that this is a much closer election than is being propagated by the media. It is a close election and we are going to fight an excellent election and we are going to win the election. Thank you. Please do remember one thing. Please do remember that there was a similar feeling being generated by the press when Mr. Vajpayee was Prime Minister. There was the India Shining campaign. So we have a similar idea being propagated. India Shining with 2-3 new dimensions. International dimension, all sorts of new dimensions. Full support by the monopolists in the country. But do remember what happened to the India Shining campaign and do remember who won that campaign. Thank you. পিছে অখিল গগৈ অনুভৱ কৰিছে যে মোদীহে আহি আছে 2024। গতিকে শক্তিশালী বিৰোধী সাংসদ হিচাপে লুৰিণৰ জয় হোৱাটো কামনা কৰিছে, কাৰণ পৰাজিত হ'লেও মোদী কেবিনেটৰ মন্ত্ৰী হ'বই পাৰিব সৰ্বানন্দ। যদি কাইলৈ বিজেপি চৰকাৰ হয় তেওঁতো আকৌ আমাৰ ইয়াত নিজিকিলেও আকৌতো তেওঁ মন্ত্ৰী হ'বই, তেওঁৰ কাৰণে MP হৈ আছে, হয়নে নহয়? এতিয়া তেওঁ যদি বিজেপি চৰকাৰ হয় তথাপি তেওঁ মন্ত্ৰী হ'ব, গতিকে তেওঁতো মন্ত্ৰী হৈ থাকিব, আমি পাবলগীয়া হ'লে সেই মন্ত্ৰীৰ পৰা পায়ে থাকিম। কিন্তু লগত যদি আপোনালোকে লুৰিণক জিকাই দিয়ে, সেইফালে MP হৈ তেওঁৰ পৰা মন্ত্ৰী হিচাপে যি পাব লাগে পাবতো শূন্য বাৰু, কিন্তু যিটো পাব লাগে সেইটো পাবই, হয়নে নহয়? আৰু লগতে লুৰিণৰ পৰা আমি কি পাম? অসমীয়া জাতিৰ এজন কণ্ঠ আমি দিল্লীত পাম। ব্যুৰ' ৰিপৰ্ট NB নিউজ। NB News,
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।